আজি যেহেতু মই এই তৰ্কপ্ৰতিযোগিতাত সপক্ষে ক'ব বিচাৰিছোঁ, গতিকে মই ইয়াত যুক্তি প্ৰদৰ্শন কৰোঁতে হয়তো কাৰোবাৰ মানসিক ব্যাঘাত জন্মাব পাৰে মোৰ কথাখিনিয়ে, তাৰ বাবে আগতীয়াকৈ আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ আৰু লগতে মোৰ যুক্তিসমূহ আগবঢ়াইছোঁ। আমি সৰু থাকোঁতে প্ৰথম শ্ৰেণীত অসমীয়া মাধ্যমৰ যিখিনিয়ে পঢ়োঁ আমি জানো, এটা কবিতা পাইছিলোঁ প্ৰথম শ্ৰেণীত, খেল খেল নানা খেল, খেলো আহা বল খেলো আহা, লুকা ভাকু খেলি গুটি আৰু ৰছী টনা, ৰজা গালি পাৰ পালি চেনি গুটি খেল, খেলি খেলি পাতো আমি অকণিত। এই কবিতাটো আমি প্ৰথম শ্ৰেণীত পাইছিলোঁ। এই কবিতাটোৰ জৰিয়তে আমাক সেই প্ৰথম শ্ৰেণীতে কিতাপখনত কৈছিল যে খেল খেলিলে মানসিক শান্তি এটা পায়। হতাশাত ভুগি থকা মানুহ এজনক যদি আমি খেলপথাৰলৈ লৈ আহোঁ, তেখেতক যদি যিকোনো ধৰণৰ খেল খেলিবই হওক বা পাৰ্কলৈ যদি আমি লৈ যাওঁ, বিভিন্ন ধৰণৰ উদ্যানত যদি আমি লৈ যাওঁ, তেখেতৰ হতাশা ভাৱটো অলপ হ'লেও দূৰ হ'ব। মোৰ প্ৰথম যুক্তিটো হৈছে যে শাৰীৰিক শিক্ষাই আমাৰ মানসিক শান্তি আমাৰ বৃদ্ধি কৰাত সহায় কৰে আৰু সেয়েহে প্ৰতিখন শিক্ষানুষ্ঠানতে শাৰীৰিক শিক্ষাৰ যি শিক্ষা সেয়া মানে বাধ্যতামূলক কৰাটো মই জৰুৰী বুলি মই ভাবোঁ। মোৰ দ্বিতীয় যুক্তিটো সপক্ষে হৈছে যে শাৰীৰিক স্বাস্থ্য ভালে থাকিলেহে আমাৰ দেহ মন সুস্থিৰ হৈ থাকিব। স্বাস্থ্যটোৱে আমাৰ সকলোৰে সঞ্জীৱনী শক্তি। আজিৰ দিনত যদি আমি স্বাস্থ্যটো ভালে নাৰাখোঁ, তেতিয়াহ'লে হয়তো আমি কোনো এটা কামো কৰিব নোৱাৰিম। গতিকে শাৰীৰিক খেলে আমাৰ স্বাস্থ্যৰ উন্নয়নত আমাক সহায় কৰে। মোৰ তৃতীয়টো যুক্তিটো হৈছে সমাজৰ লগত সহায় সহযোগিতা কৰিবলৈ সহায় কৰে শাৰীৰিক শিক্ষা। কাৰণ এখন যদি ক্ৰিকেট খেলতে হওক বা ভলীবল প্ৰতিযোগিতা বা যিকোনো ফুটবল প্ৰতিযোগিতাতে হওক, যদি আমি খেল খেলিবলৈ যাওঁ, লগৰটো যদি বল পৰিয়েই হওক বা কিবা এটা পৰিয়েই হওক আঘাতপ্ৰাপ্ত হয়, তেতিয়াহ'লে সেই লগৰজনৰ কষ্টখিনি অনুভৱ কৰিবলৈ আন এজন লগৰ আগবাঢ়ি আহে হেল্প কৰিবলৈ। গতিকে মই ভাবোঁ যে সমাজৰ উন্নয়নৰ হকে বা সমাজৰ সহযোগিতাৰ ক্ষেত্ৰত শাৰীৰিক শিক্ষাই বহুতো উন্নয়নমূলক দিশ প্ৰদান কৰে। এতিয়া মই বিপৰীত প্ৰাৰ্থীৰ আমাৰ প্ৰাৰ্থী এজনে কৈছিল যে খেল খেলিলে একাডেমিক যি মানে গুণগত শিক্ষাই এইবোৰত ব্যাঘাত জন্মিব পাৰে। তেওঁলোকক মই কৈ দিওঁ যে তেওঁলোকৰ যুক্তিবাক্য সমৰ্থন কৰা নাই, সেই কথা মই ক'ব বিচাৰিছোঁ। এটা যদি আমি ইউনিভাৰ্চিটিৰ এটা ইণ্টাৰভিউ এটা দিবলৈ যাওঁ, কিবা এটা এডমিশ্যনৰ কাৰণেই হওক বা যিকোনো চাকৰি সময় তোমাৰ 3 মিনিট উকলি গৈছে বাৰু। এইখিনিকে কয় মই মোৰ এতিয়াৰ যুক্তি। আৰু ঠিক আছে, কোৱা মই বিপৰীত প্ৰাৰ্থীৰ বিৰোধিতা কৰি ক'ব বিচাৰোঁ যে একাডেমিক ক্ষেত্ৰত কেতিয়াও শাৰীৰিক শিক্ষাই বাধা সৃষ্টি নকৰে। কাৰণ ইউনিভাৰ্চিটিৰ যি ইণ্টাৰভিউ হয়, কিবা এটা এডমিশ্যন ল'বই হওক বা যিকোনো চাকৰিৰ এডমিশ্যন ল'বৰ ক্ষেত্ৰতে তেখেতে শিক্ষাৰ লগতে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ যিখন চাৰ্টিফিকেট সেইখন চাব। যদি তুমি অকল গুণগত শিক্ষাই লোৱাৰ